বুধবাৰে বিয়লি প্ৰায় 3মান বজাত গুৱাহাটীৰ খানাপাৰাত ভয়ংকৰ যান-জঁট সৃষ্টি হোৱাৰ সন্দৰ্ভত আৰক্ষীয়ে এখন সংবাদমেল সম্বোধন কৰে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিল যান-বাহন। ৰাস্তা নিৰ্মাণ কৰি থকাৰ বাবে বিগত কেইবাদিন ধৰি চলি আছে এই যান-জঁটৰ সমস্যা। যে যোৱা 4-5 দিন ধৰি আমাৰ যোৰাবাট খানাপাৰা যেটো নেশ্যনেল হাইৱে আছে, নেশ্যনেল হাইৱে 27 যোৰাবাটৰ পৰা যেতিয়া আপুনি খানাপাৰা অভিমুখে আহি থাকে, মাৰৱেট পেট্ৰল পাম্প বুলি এটা পেট্ৰল পাম্প আছে ইণ্ডিয়ান অইলৰ, সেইখিনিৰ সন্মুখৰ যিটো ভাগ আছে 80 মিটাৰ এটা ষ্ট্ৰেচ, সেই ষ্ট্ৰেচটো নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াই ৰিপেয়াৰিঙৰ কাম কৰি আছে। সেইখিনি ৰাস্তা খুব শোচনীয় হৈ গৈছে, বেয়া হৈ গৈছে, আৰু বাৰিষা আহি আছে যিহেতু ৰিপেয়াৰিঙৰো দৰকাৰ হৈ গৈছে। সেইকাৰণে NHAই সেই পদক্ষেপটো লৈছে আৰু ৰিপেয়াৰিঙৰ কাম আৰম্ভ কৰিছে। ৰিপেয়াৰিঙৰ কামটো তেওঁলোকে ফাৰ্ষ্ট 80 মিটাৰৰ যিটো ষ্ট্ৰেচ আছে সেইটোত ষ্টাৰ্ট কৰিছে। আমাৰ গুৱাহাটী অভিমুখে যিখিনি উজনি অসমৰ পৰা গুডছ কেৰিং ভেহিকলছ আহিব, মানে সামগ্ৰী লৈ পেলাই যিখিনি গাড়ী আহিব, সেইখিনি নগাঁও জিলাৰ কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি দিয়া হ'ব। কলিয়াবৰৰ পৰা ডাইভাৰ্ট কৰি সেইখিনি গাড়ী শোণিতপুৰ জিলা, দৰং জিলা, বাইহাটা চাৰিআলি হৈ পেলাই যাবগৈ পাৰিব, ওলাই যাব পাৰিব। যিখিনি গাড়ী মেঘালয়ৰ ছাইডৰ পৰা আহিব বা যিখিনি গাড়ী নগাঁৱৰ পৰা বা মৰিগাঁৱৰ ছাইডৰ পৰা গুৱাহাটীৰ অভিমুখে আহিব, সেইখিনি গাড়ী আমি একোটা স্থানত ৰখাই দিম। একোটা স্থানত ৰখাই দিয়া যাব আৰু ৰাতি 10 বজাৰ পৰা ৰাতিপুৱা 6টা বজালে তেখেতসকলক আমাৰ মহানগৰীৰ ফালে এন্ট্ৰি কৰিবলৈ দিয়া হ'ব। যিখিনি গাড়ী আমাৰ লোৱাৰ আছামৰ ফালৰ পৰা আপাৰ আছামলৈ যাব, সেইখিনি গাড়ীৰ ক্ষেত্ৰত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাথাকিব। সেইখিনি গাড়ী ফ্ৰীলি যাব পাৰিব, একো অসুবিধা নাথাকে। আৰু যিখিনি আমাৰ সৰু সৰু গাড়ী, ডাঙৰ গাড়ীখিনিতো এইখিনি হৈ গ'ল, যিখিনি আমাৰ সৰু সৰু গাড়ী থাকে, LMV থাকে, ৰাইজে যিখিনি নিজে চলাই আহিব পৰা গাড়ী থাকে, সেইখিনি গাড়ীৰ ক্ষেত্ৰত আমি এটা আহ্বান জনাম ৰাইজক যে তেখেতসকলৰ সুবিধাৰ স্বাৰ্থত যাতে তেখেতসকলৰ যাতে বহুমূলীয়া সময় অপচয় নহয়, যদি তেওঁলোকে ইচ্ছা কৰে তেতিয়াহ'লে আমি অল্টাৰনেটিভ ৰুট কেইটামান চাই থৈছোঁ। যদি কোনোবা উজনিৰ ফালৰ পৰা আহি থাকে, তেতিয়া আমাৰ যিটো ডিগাৰু পইণ্ট আছে, ডিগাৰু পইণ্টৰ পৰা তেখেতসকল যাব পাৰিব। ডিগাৰু পইণ্টৰ পৰা তেখেতসকল আমচিং যোৰাবাট হৈ আৰ্মি কেম্পৰ ভিতৰেদি গৈ পাথৰ কৰি ওলাব পাৰিব। ছেকেণ্ডলি, যদি কোনোবাই ডিগাৰু পইণ্টৰ পৰা গৈ চন্দ্ৰপুৰ হৈ যাব বিচাৰে, সেইটো এটা ৰুট আছে। চন্দ্ৰপুৰ হৈ, পানীখাইটি হৈ, নাৰেংগী হৈ ওলাব পাৰিব। যদি কোনোবাই উজনিৰ ফালৰ পৰা আহি থাকোঁতে চামতাৰ পৰা সোমাব বিচাৰে, মায়ং হৈ, পানীখাইটি হৈ, চন্দ্ৰপুৰ এনেকৈ হৈ পেলাই নাৰেংগী ওলাব পাৰিব। নিউজ ডেস্ক ৰিপৰ্ট, AIPL Live 24/7।